গুড মৰ্নিং ফ্ৰেণ্ডছ, সুপ্ৰভাত। আজি মই শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ। এইখন হ'ল RG পাব্লিকেশ্যনৰ আৰু সম্পাদনা কৰিছে ভৱজিৎ বায়নে। RG পাব্লিকেশ্যনৰ সম্পাদনা কৰিছে। এইখন কিতাপখন ভাল, পঢ়ি ভাল লাগিছে মোৰ, সেইকাৰণে আপোনালোকৰ আগতো মই অলপমান ক'ব বিচাৰিছোঁ। কীৰ্তন ঘোষা। কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধাৰ্মিক আৰু সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠতম কীৰ্তিস্তম্ভ। ধৰ্মাচৰণৰ সামগ্ৰী ৰূপে কীৰ্তন ঘোষা মহাপুৰুষীয়া ধৰ্মৰ আকাশলংঘী যুগমীয়া স্মৃতিস্তম্ভ। কীৰ্তন ঘোষা মহাগ্ৰন্থৰ মাজেৰে ভগৱানৰ নাম, ভক্তি, সৎসংগ আদিৰ মহিমা প্ৰকাশ কৰি ভগৱন্তৰ চৰণত একান্ত মনেৰে শৰণ লৈ মুক্তি লাভ কৰি মানৱ জীৱন সাৰ্থক কৰিবলৈ উদগনি দিছে আৰু সকলোৰে মাজত ভাতৃত্বৰ ভাৱ জগাই এখন জাতিবিহীন সমাজ প্ৰতিষ্ঠা কৰাৰ আদৰ্শ মহাপুৰুষে দি থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমলৈ বহুত অৱদান দি থৈ গৈছে। কীৰ্তন ঘোষা অকল শংকৰদেৱৰ সাহিত্যিক আৰু ধাৰ্মিক জীৱনৰ কীৰ্তিস্তম্ভয়ে নহয়, ই অসমীয়া সাহিত্যৰ মৌচাক, অসমীয়া সাহিত্য ভঁৰালৰ অমূল্য সম্পদ আৰু ধৰ্মগ্ৰন্থসমূহৰ ভিতৰতে শিৰৰ মুকুটমণি স্বৰূপ। সঁচাই শংকৰদেৱে অসমীয়া জাতিলৈ বহুত অৱদান দি থৈ গৈছে। তেওঁ পুৰী জগন্নাথত শংকৰদেৱৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আৰু গোটেই ভাৰতখন ভ্ৰমণ কৰি তেওঁ ভাৰতৰ কলা সংস্কৃতিৰ বিষয়ে জানি অৱগত হয়। সেই তেতিয়াৰ দিনতে তেওঁ ইমানখিনি জ্ঞান আহৰণ কৰি তেতিয়াতো ৰেল যাতায়াত ব্যৱস্থাৰো ইমান সুচল নাছিল। তথাপিও তেওঁ সেই ভাৰত ভ্ৰমণ কৰি তেওঁ সেইবিলাকৰ পৰা কলা সংস্কৃতি শিকি আহি অসমত তেওঁ নিজে ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ নিজে অসমীয়াৰ শংকৰীয়া ধৰ্ম শ্ৰীকৃষ্ণৰ এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে। সদৌ ভাৰতৰ ধৰ্মক্ষেত্ৰত গীতা আৰু ভাগৱতে যি স্থান অধিকাৰ কৰে, অসমত শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ নামঘোষাই তাৰ অনুৰূপ স্থান লাভ কৰিছে। আকৌ সমগ্ৰ ভাৰতীয় সাহিত্য ক্ষেত্ৰত গীতা ভাগৱতে যি শীৰ্ষস্থান লাভ কৰে, সদৌ অসমীয়া সাহিত্যতো কীৰ্তন ঘোষাই তেনে স্থানকে অধিকাৰ কৰে। কীৰ্তন ঘোষাত ভক্তি, সাহিত্য, সংগীত আৰু দৰ্শনৰ অপূৰ্ব সমন্বয় ঘটিছে। বেজবৰুৱাৰ ভাষাত কি উচ্চ ভাৱ, কি প্ৰাৰ্থনা, কি স্তুতি, কি কৰুণা, কি শোক, সকলো বৰ্ণনাতে শংকৰদেৱে মুধা ফুটাই গৈছে। এইটো লক্ষ্মীনাথ বেজবৰুৱাই এনেকৈ লিখিছিলে। শংকৰদেৱে যদি আন কোনো পুথি ৰচনা নকৰিলেহেঁতেন, তথাপি এই কীৰ্তনখনৰ বাবেই তেওঁ জগতত অমৰ হৈ থাকিলহেঁতেন। নগেন শইকীয়া সম্পাদনা, বেজবৰুৱা ৰচনাৱলী, 2য় খণ্ডৰ পৃষ্ঠপোষকতা 23। গতিকে শংকৰদেৱে অসমলৈ ইমান অৱদান আগবঢ়াই থৈ গৈছে, ইয়াক কোনেও পাহৰিব নোৱাৰে আৰু কোনেও পাহৰাও নাই। তেওঁৰ সংস্কৰণতে আজি অসমীয়া জাতিটো জীয়াই আছে। গতিকে আজিলৈ ইমানেই, বাকী মই ভিডিঅ' আপোনালোকক পিছত প্ৰস্তুত কৰি আনিম।